বাপৰে গৰমত অৱস্থা নাই ৰাতিপুৱা আহিয়ে আগতে আমৰ গছৰ তলত গৈছো ফটো এইজনী মিলিছে নে বাৰু বহিছে কি কৰি আছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আন এটি ভিডিঅ'লৈ আৰু এতিয়া 12টাই বাজিব আৰু ঘৰৰ পৰা ওলাই আহিছো বাতৰি কামত আৰু আজি বহু দিনৰ মূৰত USTM যাব লাগিব USTMত নিউজ আছে তালৈকে যাব ওলাইছো আৰু আজি ভিডিঅ' এটাও ষ্টাৰ্ট কৰিছো আৰম্ভ কৰিছো কেতিয়া শেষ হয় হেয়া বাৰু নাজানো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো বাকিবোৰৰ বাবে ৰৈ আছো গাড়ীত বহি বহি আদিত্য দাহত আহিলে আমি গোটেইকেজন যাম USTMলৈ কত পেন পিনি আছো গৈ আছো পেন পিনি জিন্স নানে হেৰি নতুন নতুন নেকি জিন্সটো আগৰে হয় দুৰ্গাপূজাতে কিনা হেৰি কৰা নাছিলো পিন্ধা নাছিলো তাৰমানে এই প্ৰব্লেম আছে না আচ্ছা USTMত আৰু গ'লে মানুহ চানুহ ইমান ডাঙৰ ডাঙৰ মানুহ মানে USTMত মানে ধুনীয়াকে সাজি কাচি যাব আৰু ন নাই নাই পেনটোহে নতুন বাকীটো আগৰ মানুহ ষ্টাইল আৰু চেঞ্জ হ'ব নেকি আদিত্য দাক ফোন কৰি ললো সি বোলে এতিয়াও পেন পিন্ধিয়ে আছে তাৰ কথাবোৰ শুনিছেনে পুৰা একদম জমাই থাকে ফেমিলিয়া কথাৰে আৰু এতিয়া ৰৈ আছো আৰু ইহঁতক ৰখি ৰৈ থাকিব লগা কামটোৱে মানে বহুত বেছি টান লাগি যায় মানে এই এচি বাছ কেইখনত উঠিয়ে পোৱা নাই নহয় উঠি চাগে একদম মজা লাগিব এইকেইখনত যাই আদিত্য দা আহি গ'ল একদম মুনা সুনা লৈ একে বজাৰহে কৰিব যেন A few moments later. এই গাঁতটো চাচোন ইমান বেছি গাঁত হৈছে ইমান ডাঙৰ গাঁত হৈছে বহু গাঁত না ওপৰত উঠাই দিয়ক অকমান হেৰিটো এনেকে পাহাৰৰ আপ এদিনো নহা ঠাইত আজি আহিছো বাতৰি সংগ্ৰহ কৰাৰ বাবে বিশেষভাৱে মই এইটো অঞ্চলত মই নাহোৱে কাৰণ ওপৰৰ কাৰণে আৰু মোৰ গাড়ীখনটোতো মই নানোৱেই এদিনো আজিলৈকে মই অনা নাই আৰু সেইটো ভয়তে কাৰণ মই এটা চলাব নোৱাৰো দেখিছে কেনেকে গাড়ী সোপা আহে ঘৰত নাই আপাৰ নাই টিপাৰ নাই দেখিছেনে আৰু এই তলফালে চাওক কিমান হেৰি ডাউন গাঁতা আছে আৰু এয়া আপোনালোকে গমেই পালে মই ভিডিঅ' কৰিব দিছিলো আদিত্য দাক আৰু আদিত্য দাই কি যে কথা কৈ আহি আছে এবাৰো গোটেইখিনি শুনাব নোৱাৰো বহুত কিবা কিবিয়ে কৈ আহি আছে আমাৰ লগত আছিলে আদিত্য দা সুশান্ত ৰমেশ দা আৰু মই আমি চাৰিজনে আহিছিলো USTMলৈকে বলক এতিয়া আমি আগবাঢ়ি যাওঁ আৰু USTMৰ চৌহদটো অকমান হলেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গেটখন খুব ডাঙৰ আৰু এটা বহুত ডাঙৰ ষ্টুডেণ্ট আহে মাষ্টাৰ চাষ্টাৰ আহে আমাৰ এটা খুব ডাঙৰ মাষ্টাৰ আহে গেটখন বহুত ডাঙৰ একদম মানে চুইট 16 টাইপ এই ইয়াতে দাৰোৱানো থাকে এইটো গেট কিপাৰ আছে আৰু এনেকৈ আমাৰ আদিত্য দাৰ ধেমেলীয়া কথাবোৰ শুনি আমি আহি পাই গলো USTM আৰু গেটখন আপোনালোকে দেখিলে কিমান ধুনীয়া এখন গেট আৰু গেটখনেৰে আমি ভিতৰলৈ সোমাই আহিলো আৰু এয়া ভিতৰত দেখিবলৈ পাইছে কিমান বেছি সেউজীয়া চাৰিওফালে সেউজীয়া এটা কেম্পাছ আৰু কেম্পাছটো খুবেই বেছি ধুনীয়া হয় USTMৰ আৰু আমি ইয়ালে প্ৰায় নিউজ কৰিবলৈ আহিয়ে থাকো আপোনালোকৰ আগতেও মই ভিডিঅ'ত অকমান দেখুৱাইছিলো USTMৰ কেম্পাছটো আৰু আজি যেহেতু আধা ঘণ্টামান আগতে আহি পালো অকনমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গোটেই কেম্পাছটো বাৰু ঘূৰাটো সম্ভৱ নহয় যিখিনি পাৰো অকমান আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম প্ৰথমতে পাৰ্কিং এৰিয়ালৈ যাও আৰু তাত গৈ গাড়ীখন ভালকৈ ৰখাই লওঁ তাৰ পাছত আপোনালোকক অকমান কেম্পাছটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমি গাড়ী পিনে পাৰ্ক কৰি লৈ ৰমেশ দাই পুৰা ফোনিয়ে আছে একদম ধুনীয়াকে আৰু আদিত্য দাই আজি প্ৰথমবাৰৰ বাবে আহিছে ন আৰু মই নাজানো ইয়াতে কেনেকে কি পৰিৱেশ প্ৰথমবাৰ ভাল লাগিব আপোনাৰ ভাল লাগিব মোৰ দৃঢ় বিশ্বাস আছে সুন্দৰ আসাম ছেক্ৰেটাৰিয়েট যেটো আছে আমাৰ তেনেকে লাগিছে ধুনীয়া হয়নে নহয় ভাল পৰিৱেশটো ভাল খুব সুন্দৰ কোনে ক'ত গৈছে কি ৰাস্তা মানে ধৰিব পৰা নাই কোনপিনে আমাৰ ৰমেশ না এই ৰমেশ দাই ফটো উঠাই আছে পুৰা আৰু ধুনীয়া পাব আহক বলক আমি এতিয়া যাওঁ চেন্ট্ৰেল অডিটৰিয়ামত হ'ব প্ৰগ্ৰামটো আৰু ইয়াতে এই অডিটৰিয়ামটোত বহুত ডাঙৰ অনুষ্ঠানবিলাকো হৈ থাকে প্ৰাক্সিনে শ্ব' হৈছিলে ইয়াতে যোৱা বছৰৰ আগৰবাৰ
এই হেৰিতে আছিলে বহুত ডাঙৰ কেম্পাছটো খুব ধুনীয়া চব আদিত্যতাই বোলে এইটো আই লাভ USTM যে লিখা আছে ইয়াতে বোলে ফটো উঠিব একদম কৈছে আৰু ফটো উঠিবৰ কাৰণে আজি বতৰটো অকণমান ডাৱৰীয়া নিচিনা হৈ আছে ইমান বেছি ৰ'দ নাই অকণমান ভয়ো হৈ আছে কাৰণ বৰষুণ যদি আহি যায় যোৰাপাটত পানী হ'ব লাগিলে আমি গোটেই ফচি থাকিব লাগিব সেইকাৰণে হে ভগৱান বৰষুণটো নাহিলে হয় আৰু ফটো উঠাই দিওঁ ৰ'ব আদিত্যতা দে পোষ্টটো দে ৰেডি না ৰেডি কি কৰি আছে উঠালো গান্ধীজীৰ লগত ফটো উঠিব আহিছে সেৱা কৰিছে দে পাৰ্মিশনো লৈ লৈছে ফটো এটা উঠিলো বুলি আৰু আমি এতিয়া গৈ আছো এই পিনে চেন্ট্ৰেল অডিটৰিয়ামৰ পিনে চলো আৰু এয়া হৈছে চেন্ট্ৰেল অডিটৰিয়াম এইটো ইয়াতে আছে প্ৰগ্ৰামটো এতিয়া আমি অকণমান সোনকালে আহি পালো বাৰু অলপ পিছত প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব ইয়াতে আৰু আমাৰ এই ৰমেশ দাহঁতে পুৰা ফটো উঠাত বিজি একদম ইয়াৰ পৰা পৰিৱেশটো চাওক পুৰা আৰু প্ৰগ্ৰাম যিহেতু অকণমান পিছত আৰম্ভ হ'ব আদিত্যতাই বোলে অকণমান চাহ তাহ খাই আমি সেইকাৰণে গৈ আছোঁ এতিয়া USTMৰ আমি এতিয়া গৈ আছোঁ USTMৰ কেণ্টিনলৈকে আদিত্যতাই বোলে অকণমান চাহ তাহ খাই বোলে ফটো উঠাই হোৱা নাই সিহঁতো অকণমান চাহ তাহ খাই আহোঁ আৰু আমি আহি পালোঁ কেণ্টিন এমিনিটি চেণ্টাৰ আহি পাই গ'লো ইয়াতে এতিয়া অকণমান চাহ তাহ খাই লওঁ আমি ইয়াতেও কিবা কিবি প্ৰগ্ৰাম হয় কেতিয়াবা আমাৰ আহি গ'ল চাহ এইটো কি ঢালিব লৈছ চাহত চচ ঢালিব লৈছে চাহ খাব কি ভাল লগা নাই কিয় আজি বহুত দিনৰ মূৰত গাখীৰ দিয়া চাহ খাম বুলি ভাবিছো খাই লওঁ এইটো আদিত্যতাই খাবৰ কাৰণে আনিছে কেনেকুৱা লাগিছে হা এছেম্বলি টাইপ লাগিছে আজি আদিত্যতাই প্ৰথম আহিছে সেইকাৰণে বোলে বহুত ভাল লাগি আছে বোলে চিনেমা হল নিচিনা লাগিছে ভাল লাগিছে আদিত্যতাৰ পুৰা ভাল লাগি আছে আজি একদম বহিলেও দিয়ক ভাগৰে লাগি গ'ল এইখিনি আহোঁতে বহিছে এনেকে পেলাই ল'ব পাৰি দে এনেকে দেচোন আৰাম কৰিব ভয়ে খাই গৈছো নেকি বাচাৰা ভাল লাগিছে না চিনেমাখন চাব লাগিব আৰু ইয়াতে বুজিছ চিনেমা দেখাব নেকি নিউজ কৰা বুলি কৈছিলে It's my life, it's now or never. 2,000 years later. আৰু আমাৰ প্ৰগ্ৰাম শেষ হৈ গ'ল এতিয়া আমি চেন্ট্ৰেল অডিটৰিয়ামৰ পৰা ওলাইছোঁ এতিয়া আকৌ এমিনিটিলৈকে যাওঁ কিবা কিবি অকণমান খাই পেলাই তাৰপিছত ঘৰলৈকে যাম মিটিং শেষ
আৰু এয়া খানা খাই আছে পুৰা সুশান্ত পংকজদা এইপিনে কৰণ আদিত্যদা দেব খাই ল আদিত্যদা খাই ল আগতে তাৰপিছত ওলাই যাম আৰু বাপৰে গাড়ী থোৱা ঠাইখিনিলৈকে উঠি আহোঁতে ইমান ভাগৰ লাগিছে ওলালো দিয়ক কেণ্টিনৰ পৰা কি হ'ল ভাগৰ ওলাই যাওঁ আৰু ইয়াৰ পৰা কাম হৈ গ'ল ইয়াতে নিউজৰ গৈ থাকোঁ আৰু বহুত ভাগৰ লাগিছে 2,000 years later. আৰু USTMৰ পৰা আহি পাই গ'লো সোণাপুৰ আৰু সোণাপুৰ আহি কিবা এটা ঠাণ্ডা খাব মন গৈ আছিল আৰু কি খাওঁ বুলি ভাবি আহি গ'লো সোণাপুৰৰ ইলাইট বেকাৰী আৰু ইয়াতে অৰ্ডাৰ দি দিলো মেংগো মিল্ক শ্বেক আৰু গধূলি হৈ গ'ল যিহেতু এতিয়া ঘৰলৈ উভতিছো আৰু আইতাৰ বোলে চেম্পু শেষ হৈছে সেইকাৰণে আইতাৰ কাৰণে লৈ লৈছো ক্লিনিক প্লাছ চেম্পু The next আৰু day. আজি হৈছে নেক্সট ডে ওলাই আহিলো ঘৰৰ পৰা এতিয়া আছো সোণাপুৰৰ বেদান্তদাৰ দোকানত আৰু 2-3 দিনৰ ভিডিঅ' একেলগে মানে মিলাই দিছো আৰু নহলে ভিডিঅ' কৰিবলৈ টান হৈ যায় মোৰ কিহৰ লগত সব বিস্কুট খাইছে কি খাইছে বিস্কুটৰ লগত এয়া সচৰাচৰ মানুহে চাহৰ লগত ৰাতিপুৱা বিস্কুট খায় মৰ্ণিং টাইমটো কিন্তু বৰ্তমান গৰমৰ প্ৰভাৱত এইটো ঠাণ্ডা 20 টকীয়া বটল এটা লৈছো আৰু এইটো নিউট্ৰিচিয়াছ খাব দিছে অন্যান্য বিস্কুটবিলাকত মানে কেলৰি মাত্ৰাটো বেছি থাকে সেইকাৰণে এইটো খাইছে আৰু সেইকাৰণে নিউট্ৰিচিয়াছটো খাইছো 65 লয় এইটো হ'ব দে খাই থাকিবি 2,000 years later. বাপৰে গৰমত অৱস্থা নাই ৰাতিপুৱাহে ওলাই অহা দিনটো নিউজ কৰি এইপিনে সুশান্ত আৰু এই আদিত্যদাক পানী ল'ব পঠাইছো এতিয়া ঠাণ্ডা পানী অৱস্থা বেয়া হৈ গৈছে আজি একদম ভিডিঅ' কৰিব মন নোহোৱা হৈছে আৰু এই চব ৰাস্তাৰ অৱস্থা নংপুত ঠাণ্ডা পাব শ্বিলঙতে ঠাণ্ডা নাই আজিকালি নংপুত আৰু ঠাণ্ডা মানে টুল গেটত পইচা দিব লাগিব বুলি জাষ্ট টুল গেটটো নাপাওঁতে তাৰ পৰা বোলে ঘূৰি আহিব কি মানুহ A few moments later. আৰু নিউজ কৰি আহি গলো এতিয়া গৈ আছো আম আনিবৰ কাৰণে বতৰৰ ফল বতৰত খাব লাগে যিহেতু আৰু আম খাই এনেই ভাল পাওঁ বজাৰৰ পৰা কিনি নি আম খাই আছো বাৰু তথাপিও ঘৰত যিহেতু আমৰ গছ নাই বেলেগৰ পৰা হলেও আম আনি খাম মানে আম আনিবলৈ গৈ আছো আৰু মানে কি হয় যিমান মানে বজাৰৰ পৰা যিমানে আনি খোৱা নাযাওক কিয় সেই গছৰ পৰা পাৰি আনি খোৱা আমটোৰ মানে মজাই বেলেগ দিনটো নিউজৰ কামত ঘূৰি ভাগৰ লাগিছে যদিও ভাবিলো নাই আম কেইটা আনিবই লাগিব আৰু আইতাইও কৈ আছে আইতাইও খাই আম খাই ভাল পায় আৰু সেইকাৰণে ভাবিলো খুৰাহঁতৰ পৰা আম কেইটা লৈ আহো আৰু এয়া গৈ আছো অকলে চাই থাকো দেখুৱাই আছো সিহঁতৰ মানে আমেই আম একেবাৰে এক মোনা লৈ আহিব লাগিব আৰু আহি থাকোতে অকমান ৰব লগা হ'ল আইতাই ফোন কৰিছে আইতাৰ বোলে টিভিৰ ৰিচাৰ্জ শেষ হ'ল আৰু আইতাই দিনটো ঘৰত অকলে থাকে যে সেইকাৰণে টিভিটোৰ ৰিচাৰ্জ শেষ হ'লে অকমান বেয়া পায় আৰু টিভিটোৱে চাই থাকে যিহেতু এতিয়া অকমান ৰৈ লৈছো আইতাৰ টিভি ৰিচাৰ্জ কৰি দিও তাৰপাছত আকৌ গৈ থাকিম ফোন কৰি পেলাই সুধো ৰব পালে নে নাই ৰিচাৰ্জটো হেল্ল' ৰিচাৰ্জটো হ'ল না পালি আহিল না ৰিচাৰ্জ দে হ'ব দে ৰিচাৰ্জ হৈ গ'ল এতিয়া বলক আমি আৰু গৈ থাকো গান শুনি গৈ থাকো আৰু এনেকে অকলে কিন্তু গান শুনি গৈ থাকি কিবা এটা ভাল লাগে দেই বাপৰে আহিছো কিন্তু দেই আমৰ মানে ইমান লোভ আমৰ প্ৰতি আম আনিবলৈ আহি গৈছো ইমান ভাগৰ লাগি আছিলে একদম নিউজ কৰি আহি পেলাই ইমান বেছি গৰম লাগিছিলে ইমান বেছি ভাগৰ লাগিছিলে শুব মন গৈ আছিলে তথাপিও আম খাবৰ কাৰণে মানে আম কেইটা নিমেই মানে নহলে শেষ হৈ যাব সেইকাৰণে মোনা চোনা লৈ আহিছো একেবাৰে A few moments later. এইয়া আহি পাই গলো অকমান আন্ধাৰে হ'ল এতিয়া এই চাওক আম পুৰা লাগি আছে এই ওপৰত এয়া পকিও আছে আম এয়া আম খাব লাগিব এতিয়া এইবোৰ দেখিছেনে আম এইবিলাক এনেকে ডাইৰেক্ট এনেকে ছিঙি খাব পাৰিলে কি মজা লাগে আৰু গছ আছে ৰব ওপৰত দেখোন এইবিলাক পাৰি থোৱাও আছে বোলে খাম এতিয়া আহিয়ে আগতে আমৰ গছৰ তলত গৈছো আৰু ওপৰতো আছে সেয়াও দেখুৱাম ৰব আৰু পাৰি থোৱাও আছে বোলে এইবিলাকো খাব লাগিব আগতে খাই লম তাৰপাছত লৈ যাব লাগিব ইমানেই আমৰ লোভ লাগিছে এই পিনে ওপৰৰ পৰা মানে
গছৰ আমকেইটা ধুনীয়াকৈ ছিঙি ল'ব পাৰি ওপৰত আহি গৈছোঁ পুৰা এইবিলাক চাওক আম লাগি আছে এইকেইটা পকা নাই অৱশ্যে কেঁচা হৈ আছে পকা আমকেইটাহে ল'ব লাগিব গছজোপা চাওকচোন ইয়াতে গোটেই ইয়াতে ওলমি আছে চব এইবিলাক পকিলে মজা লাগিব এইকেইটা পকাই নাইচোন মই কি লৈ যাম এতিয়া আহিলো এইবিলাক চব ঘৰত কেইটামান আছে বুলি কৈছে পকা সেইবিলাককে উঠাই লৈ যাব লাগিব আৰু উপায় নাই এই তলত সোমাই আছে এইবিলাক চাওক আমি আম গুটি এইজোপা গছত চাই আছিলো ন গোটেই কেঁচা আম আছিল কিন্তু এইপিনে চাওক এইপিনে মই চোৱাই নাই এইপিনে পুৰা আম পকি আছে এইয়া গোটেই পকি আছে ইমান ধুনীয়া লাগিছে দেখিবলে এতিয়া এনেকে ছিঙিব নোৱাৰি নহয় এইপিনে অকমান জুম কৰি দেখাই দিওঁ এইকেইটা দেখিছেনে এইপিনে গোটেই আম এইবিলাক এইজোপা গছৰ পৰাই পাৰিব লাগিব আমকেইটা আৰু গছৰ পৰা আম পাৰি মোনা ভৰাই ললো আৰু আম লৈ আহি পালো ঘৰ আৰু আপোনালোকক লগ পাই আছো নেক্সট দিনা The next day. আমি ইয়াতে এখন দোকানত বহি দেখো আৰু আজি 2 দিন পিছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো মোৰ ব্লগ এনেকৈ বনাই গৈছে আম আনিব গৈছিলো আম আনি কিনে ভিডিঅ'টো বনাব পাৰিছো আৰু এইজনী বঢ়িয়াকৈ আমাক চাহ এটা খুৱাই ইয়াতে মই চাহ নাখাওঁ আৰু কি খেলো মই ঠাই খেলে তাই বাকী ভালে আছ না একদম ভালে আছো বঢ়িয়া মই আনি দিম দে বস্তুটো হ'ব দে ফটো এইজনী মিলিছেনে বাৰু সেইটো বোলে সৰু থাকোঁতে বোলে সৰু আছিল ন এতিয়া ডাঙৰ হ'ল বা বহুত ডাঙৰ হ'ল তাই এইজনী তাই মই ঠাই খেলে আৰু আম চাম লৈ আহিলোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ছাবস্ক্ৰাইব কৰিবচোন চেনেলটো মুখতে নোলায় বাই বাই